হানপাৰা বহাগী উৎসৱ উদযাপন সমিতিৰ গৌৰৱময় ২৫টা বৰ্ষ সম্পূৰ্ণ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে ৰূপালী জয়ন্তী। আজিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰস্তুতি আৰম্ভ কৰিলে উদ্যোক্তা সমিতিয়ে। আজি পবিত্ৰ দৌল উৎসৱৰ দিনাই লাইখুটা স্থাপনেৰে আৰম্ভণি কৰে ৰূপালী জয়ন্তী। লাইখুটা স্থাপন কৰে স্থানীয় যুৱ সমাজকৰ্মী মুনীন্দ্ৰ দাসে। উপস্থিত থকা কবি তথা সমাজকৰ্মী ফুলমণি দাসসহ স্থানীয় ৰাইজ তথা উদযাপন সমিতিৰ বিষয়ববীয়া সদস্যসকল। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সম্পূৰ্ণ আমাৰ অঞ্চলবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে হানপাৰা ক্লাবৰ সৌজন্যত ইয়াত ৰঙালী বিহু প্ৰত্যেক বছৰে হয়। যোৱাবাৰো মই ইয়াত আহিছিলোঁ। যোৱাবাৰ মই মঞ্চৰ তেওঁলোকৰ যিখন মঞ্চ আছিলে সেই মঞ্চখনৰ শুভ উদ্বোধন কৰিছিলোঁ। তো এটা কথা আপোনালোকে স্পষ্টকৈ কৈ দিছোঁ যে এই অঞ্চলত যিখন বিহু হয় সেইখন বহুত শান্তিপূৰ্ণ বিহু হয় আৰু ইয়াত একগ্ৰতাৰে গোটেইখিনি ল'ৰাই লগ হৈ গোটেই গাঁৱৰ ৰাইজৰ মানুহখিনি লগ হৈ একগ্ৰতাৰে এই বিহুখন পালন কৰে। গতিকে অসমীয়া সংস্কৃতি বজাই ৰখাৰ ক্ষেত্ৰত এখেতসকলৰ ভূমিকা এটা প্ৰশংসনীয়। বৃহত্তৰ হানপাৰা অঞ্চলৰ যি যুৱ চাম আছে, যুৱ চাম বুলি নহয় আচলতে ইয়াৰ গোটেই মানুহখিনিৰ অন্তৰৰ এটা অনুষ্ঠান। তো আজি ২৫ বছৰ আগতে ইয়াৰ আৰম্ভণি হৈছিল। তো এই গোটেই বৰ্ষটো ২৫তম বৰ্ষ হিচাপে আয়োজন কৰাৰ আয়োজক কমিটিয়ে সিদ্ধান্ত লৈছে। তো এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ সকলো ব্যক্তি ইয়াত সহযোগিতা কৰিছে, কাৰণ এটা সুন্দৰ অনুষ্ঠানৰ প্ৰতি সকলো মানুহৰে আন্তৰিকতা থাকে আৰু ইয়াৰ লগতে এক সাংস্কৃতিক অনুষ্ঠান হ'বলৈ গৈ আছে। তো এই অনুষ্ঠানটো উদযাপন কৰোঁতে বহাগৰ ৩ তাৰিখে ইয়াত বিহুৰ বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হ'ব। আকৌ ১৩ বহাগ আৰু ১৪ বহাগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াত উদযাপন কৰা হ'ব। তো প্ৰস্তুতি যথেষ্টৰূপে কৰা হৈছে। তো অকল সাংস্কৃতিক দিশত নহয়, সাহিত্যৰ দিশখিনিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ দিয়া কৰা হৈছে। তো যথেষ্টৰূপে এতিয়াও বহুত কথা আকৌ আলোচনা হৈছে। তো এটা সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান এই ৰূপালী জয়ন্তী উদযাপনৰ যি ৩ দিন, এই ৩ দিনত খুব সুন্দৰ এক অনুষ্ঠান আয়োজন কৰিব পাৰিম বুলি ভাবোঁ। ১৩ আৰু ১৪ বহাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী। হানপাৰা বহাগী উৎসৱ যি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ, আমি যেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছোঁ আৰু আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ ৩ বহাগৰ দিনাখন। ৩ বহাগৰ দিনাখন আমাৰ বিহু পতাকা উত্তোলন থাকিব, বাকী খেল ধেমালি থাকিব, চৰিত্ৰবন থাকিব আৰু বাকী আমাৰ ১৩ আৰু ১৪ আমাৰ ২ দিনৰ আৰু কাৰ্যসূচী থাকিব। ১৩ তাৰিখে আমাৰ নিমন্ত্ৰিত শিল্পী আৰু আমাৰ লগতে আমাৰ যিখিনি স্থায়ী আমাৰ স্থানীয় যিখিনি শিল্পী গীতৰ পৰিৱেশন কৰিব আৰু বাকী ১৪ তাৰিখ আমাৰ মৰ্মিতাৰ গীতৰ সহায় থাকিব আৰু অঞ্চলবাসী যিখিনি আমাক বৰ্তমান আজিলৈকে যিখিনি সহায় কৰিছে, ভৱিষ্যতেও আজি নিজে যেনেকৈ সহায় কৰিছে, ভৱিষ্যতেও যাতে আমাৰ অনুষ্ঠানটো চলাত ভালধৰণে আমাক সহযোগ কৰি ভালকৈ আমাৰ বিহুখন সকলোৱে চলাই নিব পাৰোঁ, তাৰ কাৰণে মই আশা কৰিছোঁ। আমাৰ যিখিনি আমাৰ অঞ্চলবাসী ৰাইজ আছে, ৰাইজখিনিতো এনেই আমাক অৰ্থনৈতিক হওক বা বিভিন্ন দিশেদি আমাক সহায় সহযোগ আগবঢ়াই আহি আছে, বৰ্তমান আহিবও তেনেকৈ আগবাঢ়ি গৈ আছোঁ এইটো বৰ্তমানলৈকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।